ধৰি পেলাই বামুণীদনত ৰেলৱে বজাৰ এটা আছে তাৰ যিসকল ব্যৱসায়ী সেইসকলে কমপ্লেইন কৰি আছিলে যে তাতে কেইজনমান গুণ্ডা টেক্স কালেক্ট কৰে তেওঁলোকৰ উপহাৰ কৰে দাবী ধমকি দিয়ে সেইটোৱে থানাৰ মানুহে তদন্ত কৰিলে তদন্ত কৰি পেলাই আমি গম পালোঁ যে বাবু দাস নামৰ এজন আছে মেইন মানুহ যোনে গুণ্ডা টেক্স কালেক্ট কৰে তেওঁৰ লগত কেইজনমান সহযোগী আছে তো আজি আমি তাতে চাৰ্চ কৰিলোঁ চাৰ্চ কৰি পেলাই বজাৰত আমি এই 4জন যিসকলে গুণ্ডা টেক্স কালেক্ট কৰে তেওঁলোকক আমি কাৰেক্ট কৰিলোঁ আৰু এইটো মেটাৰত আমি চামিল থানাত কেছ এটা ৰুজু কৰিছোঁ এক্সটৰ্চন চিটিং কেছ আৰু তদন্ত কৰাটো আছে তেওঁৰ লগত আৰু যিটো বেলেগ মানুহ জড়িত আছে সেইটো আমি চাই আছোঁ আৰু অতি শীঘ্ৰে আমি গোটেই যিটো খেল সেইটো আমি নিৰ্মূল কৰিম কিমান মান বয়সৰ গোটেইকেইজনৰ এৰাউণ্ড 40 ইয়াৰ্ছ আৰু তেওঁৰ লগত আছে কিছুমানৰ বয়স বেলেগ বেছিও আছে বেলেগ বেলেগ মানুহ এংগেজ কৰি আছিলে এতিয়া আমি গম পাইছোঁ যে দুদিনৰ পৰা এই কাৰ্য লিপ্ত হৈ আছে তো আজি আমি প্ৰয়াস কৰিলোঁ আৰু আমাৰ আৰু বাবু দাসৰ লগত যিকেইজন জড়িত তেওঁলোকৰ বিৰুদ্ধে পূৰ্বৰ পৰা তেনেকুৱা অভিযোগ আছিল নেকি আগতেও তেনেকুৱা মেইন তেওঁলোকৰ কিংপিন হ'ল বাবু দাস কিমান দিনৰ পৰা এইটো চলি আছিলে এতিয়া আমি খবৰ পোৱা মতে যোৱা এমাহমান ধৰি আমি খবৰ পাই আছিলোঁ তেতিয়া আমি যেতিয়া আমি কনফাৰ্ম হ'লোঁ যে ঘটনাটো হয় তেতিয়া আমি আজি ব্যৱস্থাটো ল'লোঁ কিমান মান টকা তেওঁলোকে কালেকশ্যন কৰিছে এতিয়া আমি সোধপোছ কৰি আছোঁ এতিয়া অধিক তথ্য এতিয়া কোৱাটো অসুবিধা হ'ব আমি তদন্ত কৰি আছোঁ আৰু যিসকল ব্যৱসায়ী তেওঁলোককো আমি কেইজনমানেতো শিকিলে আৰু কেইজনমানৰ পৰা আমি আৰু অধিক তথ্য আমি সংগ্ৰহ কৰি আছোঁ নিজাববীয়াকৈ তেওঁলোকে চলাই আছিল নে GMCৰ নাম লৈছিল বা তেনেকুৱা কিবা পাইছিল GMC নহয় তেনেকুৱা LDCও নহয় তেওঁলোকে সেই নিজাববীয়াকৈ কৰিছে কিবা ৰচিদ চচিদ দিছিল নেকি তেনেকুৱা এতিয়ালৈকে আমি পোৱা নাই আমি অলৰেডি হাউচ চাৰ্চ কৰিব টীম এটা গৈছে এইটো যিখিনি মেটেৰিয়েল এজন নাগৰিক সমিতিৰ লগত জড়িত আছে নাগৰিক সমিতি এতিয়া টান হ'ব যে আমি তদন্ত কৰি আছোঁ আমি তেওঁলোকক সোধপোছ কৰি আছোঁ আৰু অধিক তথ্য পালে আমি জনাব ঠিক আছে